তিনিআলি বিশিষ্ট কবি কাব্য সৌৰভ বঁটা প্ৰাপ্ত তেখেতৰ প্ৰকাশিত গ্ৰন্থ এনেকৈ নোকোৱাকৈ থাকি তোমাক ভাল পোৱাৰ কথা বৰফুলৰ টোপালবোৰে আজিও আমনি কৰে। তাৰ শিৰোনাম মোৰ দেশ। এইখন মোৰ দেশ, মোৰ পূৰ্বপুৰুষৰ দেশ। এইখন মোৰ জনগণৰ ধৰ্ম নিৰপেক্ষ দেশ, য'ত হিন্দু, মুছলমান, খ্ৰীষ্টান, বৌদ্ধিষ্ট, জৈন, শিখ সকলো ধৰ্মৰে ঘটে আপোন প্ৰাণৰ দেশ। এইখনেই ভিন্ন জাতি জনজাতি ভাষা সংস্কৃতিৰ মিলনভূমিৰ দেশ। সাতুৰণি ৰামধেনুৰ আধাৰে বন্দিত যেন মোৰ আইৰ চিৰসজিত আৰু দুটিৰ কেশ। ইয়াতে দেখিছোঁ মই মিলনৰ ঐক্য সংহতিৰ শান্তিৰ সমিতিৰ সমাৱেশ। মোৰ সূৰ্যমুখী আলোক সন্ধানীৰ বিজ্ঞান প্ৰযুক্তিৰ বিকশিত ভাৰত দেশ। তোমাৰ গোটেই স্বপ্নৰ তাল পৰা নদী গংগা, যমুনা, বৰাক, ব্ৰহ্মপুত্ৰ, কৃষ্ণা, কাবেৰীৰ কোনো কলনিত ধনী। চিৰপ্ৰবাহিত নদীৰ মহিমাৰ যেন নাই কোনো কালেই। মই দেখিছোঁ আজি মোৰ দেশৰ মাটিৰ উৰ্বৰতাই প্ৰাণ দিয়া অনেক দেশৰ ভোগৰ অমৃত। মই শুনিছোঁ সুজলা সুফলা শস্য শ্যামলা মোৰ দেশৰ স্বজাতিৰ গানেৰে উজ্জীৱিত হোৱা গানৰ প্ৰাণ প্ৰেৰণাৰে উদ্বেলিত প্ৰাণৰ প্ৰাণ। হৃদয়ত জাগে অমৰত্ব সৃষ্টিৰ অমোঘ বাণ। মোৰ ৰাম ৰহিমৰ দেশ। তোমাৰ বুকুতে মহাপুৰুষৰ ইতিহাস প্ৰসিদ্ধ জীৱন গাথাৰ কথা আজিও আছে ইতিহাসত চৰ্চিত, আৰু আছে লিখা শ্বহীদৰ তেজেৰে দেশ মাতৃৰ হকে প্ৰাণ আহুতি দিয়া অনেক বীৰ বীৰনাৰ অমৰ বন্দনা। চিৰপূজ্য আত্মবলিদানৰ অমৰ আত্মা, যি যুগে যুগে আমাৰ দেশৰ চিৰনমস্য চিৰপূজ্য আত্মবলিদানৰ অমৰ আত্মা। মোৰ দেশৰ মাটিৰ মানুহৰ শাসক নেতা, সেই মোৰ ঔপনিৱেশিক ৰাষ্ট্ৰৰ নেতা। যুদ্ধ আৰু বিভেদৰ কথা কোনোকালেই মনলৈ নানিবা। ধৰ্ম আৰু জাতীয়তাবাদত ফুকৰ কালিমা কদাপি নাহানিবা। য'ত আছে ঈশ্বৰ, আল্লাহ, গড, ভক্তিৰ মন্দিৰ, মছজিদ, গীৰ্জা অথবা প্ৰভু ভক্তৰ ৰামৰ প্ৰাণ প্ৰতিষ্ঠা, তাত সদায় মানৱ সেৱাৰে ঈশ্বৰক নমন কৰিবা। শান্তি সমিতিৰে আনিবা মোৰ দেশৰ মানুহৰ পোষণ বাৰ্তা। এয়াই হ'ব লাগে মোৰ দেশ আৰু দেশৰ মানুহৰ শান্তি সমিতিৰ সদা জাগ্ৰত উচ্চ চিন্তা চৰ্চা। জন্ম জন্মান্তৰে ভক্তি সেৱাৰে নমন কৰিম জয় মোৰ জন্ম জননী স্বৰ্গৰূপী গৰীয়সী মহান আদৰ্শৰে মহান দেশ ভাৰত বৰ্ষ তুমি। ধন্যবাদ।